সকলোকে নমস্কাৰ জনাই আজি আলোচনা কৰিব বিচাৰিছিলোঁ যে ADRE পৰীক্ষাৰ থাৰ্ড গ্ৰেড পৰীক্ষাত আজি বিভিন্ন ধৰণৰ কুৱেশ্যন অহা দেখা গৈছিলে। ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে কোনখন ফ্লেগত ৰঙা ক্ৰছ চিনটো গৈছে? এইটো নেশ্যনেল ফ্লেগ অফ ছুইজাৰলেণ্ডৰ হয়। তাৰপৰা সুধিছিলে এণ্ডিছ পৰ্বতমালা কোনখন মহাদেশত আছে? এইটো হৈছে চাউথ আমেৰিকা। ইয়াৰ পাছতে আহিব আৰু এটা কুৱেশ্যন সুধিছিলে ট্ৰপিক অফ কেঞ্চাৰ কেপ্ৰিকন আৰু ইকুৱেটৰ কোনখন মহাদেশৰ মাজেৰে গৈছে? এইটো হৈছে আফ্ৰিকা। আফ্ৰিকাৰ মহাদেশৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ এণ্ড ট্ৰপিক অফ কেপ্ৰিকন এণ্ড দ্য ইকুৱেটৰ গৈছে আফ্ৰিকাৰ মহাদেশৰ মাজেৰে। আৰু এটা কুৱেশ্যন আহিছিলে বিশেষকৈ এইটো অসমৰ ক্ষেত্ৰত ৰং মিলি হাঁহি সেই উপন্যাসখন ৰচনা কোনে কৰিছিলে? এইটো হৈছে ৰংবং তেৰাং। ৰংবং তেৰাঙে এই উপন্যাসখন ৰচনা কৰিছিলে। আৰু এটা কুৱেশ্যন আহিলে কাঞ্চীপুৰম শাড়ী কোনখন ৰাজ্যত পোৱা যায়? এতিয়া চাব এই কাঞ্চীপুৰম শাড়ীখন বা তামিলনাডুৰ ৰাজ্যত পোৱা যায়। তামিলনাডুৰ এই শাড়ীখন বিখ্যাত। যেনেকৈ আমাৰ পাটৰ কাপোৰ বিখ্যাত তেনেকৈ তাত কাঞ্চীপুৰম শাড়ী বিখ্যাত। আৰু এটা কুৱেশ্যন আহিলে কাশ্মীৰ ৰিজন ওপৰত বিশেষকৈ কাৰাকোৰাম ৰেঞ্জটো কোনটো ৰিজনত আছে? এইটো হৈছে কাশ্মীৰ ৰিজনত আছে কাৰাকোৰাম ৰেঞ্জ। এটা কুৱেশ্যন আছিলে বেডমিণ্টন প্লেয়াৰ এগৰাকীৰ নাম সুধিছিলে। এইটো হৈছে PV সিন্ধু। PV সিন্ধু হয় শুদ্ধ উত্তৰ। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ আৰু পৰৱৰ্তী সময়ত নতুন তথ্য পালে